हेलो स्टूडेंट আমি আকৌ আহিছোঁ আমাৰ ক্লাছৰুমত তো এতিয়া আমি আজি আলোচনা কৰিম তোমাৰ ৰেচনেল আৰু ইৰেচনেল পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আমাৰ ইয়াত আমি ডিসকাশন কৰিম ঠিক আছে তো পৰিমেয় সংখ্যা আমি এটা মানে যিকোনো ভগ্নাংশ দেখি আমি পৰিমেয় সংখ্যা হয় নে নহয় যিকোনো সংখ্যা দেখি আমি পৰিমেয় বা অপৰিমেয় হয় নে নহয় তো কেনেকৈ ক'ব পাৰি তো ইজিকে তোমালোকে আজি চাব পাৰিবা ঠিক আছে সাপোজ আমি কি পাইছো পৰিমেয় সংখ্যা মানে কি আছে পৰিমেয় সংখ্যা remember rational number है ना rational number की পাইছিল তোমাক g পাওয়ারে p by q আকারে লিখিব পাৰি है ना p by q আকারে সাপোজ 1/2 3/2 4/2 এনেকুৱা সাপোজ এনেকুৱা সংখ্যা আছে তাক কি কৰিব পাৰি মানে p by q আকারে যেবিলাক আমি লিখিব পাৰি এইবিলাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কয় না তো সাপোজ আমি এইবিলাক ভাগ কৰিব সাপোজ এনেকুৱা সংখ্যাও পোৱা যায় কিছুমান যেনেকুৱা 0.123 something বা 1.234 কিবা কি এনেকুৱা সংখ্যা এইবিলাকো কি হয় আমাৰ পৰিমেয় সংখ্যাতে ক'ব পাৰি কাৰণ এইবিলাক আমি ভাগ কৰিলে তো এইবিলাক পাওঁ হয় না তো এইবিলাক আমি কি কৰিব পৰিমেয় সংখ্যা বুলি ক'ব পাৰি আৰু অপৰিমেয় সংখ্যা কি আছিল না অপরিমেয় সংখ্যা ইরেশনাল নাম্বার ইরেশনাল নাম্বার আমরা কি দিয়েছিল সবসময় করব পারি √2 হবো √5 হবো √3 হবো হয় না তো এইবিলাক আমি কি অপরিমেয় বুলি কি কও এইবিলাক আমি কনসেপ্ট জানি ঠিক আছে এতিয়া সব এতিয়া হচ্ছে আমাৰ এইবিলাক কিছু পৰিমেয় এটা হচ্ছে অপরিমেয় এতে পৰিমেয় সংখ্যা এইবিলাকক আমি পৰিমেয় সংখ্যা বা এটা সংখ্যা সাপোজ দিয়া থাকিলে এটো পৰিমেয় না অপৰিমেয় আমি কেনে কম এইবিলাক থাকিলে তো আমি ডাইৰেক্ট ক'ব পাৰি এটো পৰিমেয় এতিয়া এনে ধৰণৰ সংখ্যা কিছুমান আছে যিবিলাক পৰিমেয় হয় কিছুমান নহয় ঠিক আছে অপৰিমেয় হয় আচ্ছা এইটো কি অপৰিমেয় হয় এইটো অপৰিমেয় হোৱাৰ কাৰণ কি সাপোজ এটা উদাহৰণ এক্সাম্পল লৈ আছো সাপোজ এইটো 25 ঠিক আছে এইটো 25 ক আমি যদি বৰ্গমূলত ভাঙো বৰ্গমূলত তোমালোকে জানা 25 বর্গমূলত ভাঙি গেলে 25 সাপোজ আমি যদি ভাঙো 5 গুণ হয় 25 দুটা 5 পূরণ কৰিলে মানে এটো বর্গমূল হয় 5 তাহলে কি এটো आंसर কিমান ওলাইছে 5 হয় না ইয়াৰ आंसर কিমান ওলাইছে 5 তো आंसर যদি 5 ওলাই তাৰ মানে আমি লিখিব পাৰি পৰিমেয় সংখ্যা হিচাপে এই কাৰণে এটো কি পৰিমেয় সংখ্যা হয় কিন্তু এইবিলাক আমি হেনেকে ধৰণৰ বর্গমূল হিচাপে লিখিব নোৱাৰি 2 5 3 হয় না তো এই কাৰণে এইবিলাক সংখ্যা কি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় আর বাকি এইবিলাক তো লিখিব পৰা যায় এনেকৈ এটো আমি ফ্ৰেকশন হিচাপে লিখিব পাৰি তো সেই কাৰণে এইবিলাকৰ কি বুলি কোৱা হয় তোমাৰ পৰিমেয় সবা কিছুমান এক্সাম্পল তোমালোকে ক'ব পাৰিবা নে পৰিমেয় তো তোমালোকে চাই কেনে ক'ব পাৰিবা মই দেখাই আছো কিছুমান এক্সাম্পল সাপোজ √23 এটো পৰিমেয় হ'ব নে অপৰিমেয় হ'ব এইটো হ'ব তোমাৰ অপৰিমেয় কিয় ইয়াক কোনো বৰ্গমূল আমি ইয়াত বিচাৰি নাপাম যেনেকৈ আমি 25 কি পালো বৰ্গমূল 25 ৰুটৰ বৰ্গমূল হলো 5 হয় না তো কিন্তু এই 23 কোনো বর্গমূল ইয়াতে নাই ঠিক আছে তো গতিকে আমি ইয়াক কি কৰিব পাৰি এইটো হ'ব কি এটা অপরিমেয় সংখ্যা ঠিক আছে সাপোজ আর একটা एग्जांपल আমি লৈ আছো एग्जांपलটো হ'ব সাপোজ তোমাৰ √225 এইটো পৰিমেয় না অপরিমেয় কেনে ক'বা এইটো হ'ব কি পৰিমেয় সংখ্যা কিয় পৰিমেয় সংখ্যা এইটো কি আছে বর্গমূল আছে সাপোজ তুমি 15 দুইবাৰকে পূৰণ কৰা এইটো কি পাই যাবা তুমি এইটো বর্গমূল হ'ব কিবা 15 হৈ যাব তুমি 15 দুইবাৰ পূৰণ কৰিলে 225 পাই যাবা ঠিক আছে গতিকে এইটো আমাৰ এটা কি হ'ব পৰিমেয় সংখ্যা কাৰণ ইয়াত তুমি 1 দিলে এটো কি হৈ গ'ল পৰিমেয় সংখ্যা গতিকে এইটো হ'ব এটা পৰিমেয় সংখ্যা ঠিক আছে এতিয়া সাপোজ কিছুমান एग्जांपल আছে মই এটো এইখিনি কনসেপ্ট ৰুটৰ খিনি কনসেপ্ট হ'ল দশৰ ৰুটৰ খিনি কি হ'ব ৰুটৰ খিনি যেতিয়া জিটোৰ বৰ্গমূল থাকিব সেইটো হ'ব পৰিমেয় জিটোৰ বৰ্গমূল নাথাকিব এইটো হ'ব অপৰিমেয় কিন্তু 2 বৰ্গমূল নাই এইটো অপৰিমেয় এইটো 5 ৰ অপৰিমেয় 5 অপৰিমেয় 3 অপৰিমেয় এটা কনসেপ্ট এটা ভাল তোমালোকে বুজিবলৈ এটা ভাল মনত ৰাখিবা যে বেছিভাগ তোমাৰ কি হয় বেছিভাগ সৰু সৰু অযুগ্ম সংখ্যা এনেকুৱা সৰু সৰু অযুগ্ম সংখ্যা যিবিলাক থাকে সেইবিলাকৰ কিন্তু বেছিভাগ তোমাৰ কি হয় অপৰিমেয় হয় বা মনত ৰাখিবা মৌলিক সংখ্যা তোমালোকে জানা নহয় মৌলিক সংখ্যা কি আছে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কি হয় যিবোৰ মাত্ৰ একেৰে ভাগ যায় বাকি কিছুৰে কি হয় ভাগ যাব নোৱাৰে তেনেকুৱা সংখ্যা একেৰে যিবিলাক ভাগ যায় তো তেনেকুৱা সংখ্যা আমি কি বুলি ক'ব পাৰি এনেকুৱা ৰূপ থকা একেৰে ভাগ যোৱা ৰূপ থকা সংখ্যাক আমি কি বুলি ক'ব পাৰি অপৰিমেয় সেইটো কনসেপ্ট তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু বাকি তো এইবিলাক বেলেগ ভাগ যায় এই কাৰণে তো এইগুলা তোমাৰ কি পৰিমেয় মনত ৰাখিবা আৰু বাকি যিবিলাক ৰূপ থকা বিলাক বেলেগ সংখ্যাৰে ভাগ যায় তো সেইবিলাক কি হ'ব তোমাৰ কি হ'ব পাৰে পৰিমেয় সংখ্যা আছে ক্লিয়াৰ এতিয়া চাবা
কিছুমান ভগ্নাংশৰ কিছুমান দশমিক থকা সাপোজ 1 2 3 1 2 3 ডট ঠিক আছে আৰু এইটো তোমালোকে ক'ব পাৰিবা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাটো কোৱাচোন তোমালোকে কি হ'ব পৰিমেয় অপৰিমেয় এইটো হ'ব এটা পৰিমেয় সংখ্যা কি অপৰিমেয় সংখ্যা এইটো বুজাই আছো আৰু এক্সাম্পল এটা চোৱা 0.123 1 2 3 4 1 2 3 4 5 dot dot ঠিক আছে আৰু এটা এক্সাম্পল লৈছো সাপোজ 1.012 আর একটা एग्जांपल है 2.34334 dot dot আর একটা एग्जांपल 0.010010001 so তো এই যে एग्जांपल আমি লব এটা एग्जांपल এটা एग्जांपल এটা एग्जांपल এতে কোশ্চেন কোনটো পরিমেয় কোনটো অপরিমেয় হ'ব কমেন্টত জনাও যদি হয় কিবা সচন তাৰ আইডিয়া আছে নেকি আছে এইটো চোৱা মই এতিয়া বুজাই দিছো এইটো পৰিমেয় অপৰিমেয় এইটো হ'ব এটা পৰিমেয় কি অপৰিমেয় হ'ব এইটো এটা পৰিমেয় কেতিয়া হ'ব যদি দশমিক নাম্বাৰ এতে জিয়া থাক কথা নাই দশমিক নাম্বাৰত যদি এটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে সচন 1 2 3 1 2 3 এনেকে ডট ডট মানে 1 2 3 1 2 3 ৰিপিট হৈ আছে তো এনেকুৱা যদি ৰিপিট হৈ থাকে এইটো কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় এইটো কি হয় ৰেশনাল নাম্বার হয় ঠিক আছে তাৰ পিছত এইটো চোৱা এইটো কি হৈছে তোমাৰ পইণ্টৰ পিছত চোৱাচোন 1 2 3 1 2 3 4 1 2 3 4 5 এইটো কি হৈছে লাহে লাহে কি হৈছে সংখ্যাটো বাঢ়ি গৈ আছে হয় না একে বাঢ়ি গৈ আছে তাৰ মানে কি বাঢ়ি যাও মানে কি এইটো ৰিপিটেড হোৱা নাই ৰিপিটেড হলেও মানে বাঢ়ি গৈ আছে হয় না গতিকে তেনেকুৱা সংখ্যা কি হ'ব অপৰিমেয় এইটো কি হ'ব অপৰিমেয় সংখ্যা ঠিক আছে ইৰেশনাল নাম্বার আচ্ছা এইটো চাবা এইটো কি হৈছে তোমাৰ এটা আমি সাপোজ এটা কি আছিল ফ্র্যাকশন আছিল তাৰ আমি কি কৰিছো ভাগকৰ হৰণ কৰাতে এইটো মানে এইটো ওলাইছে ঠিক আছে আৰু ডট নাই পিছত ডট নাই তো ডট যদি মানে শেষ হৈছে তো শেষ যিবিলাক হয় মানে হৰণ কৰাতে শেষ হৈ গ'ল এতিয়া আৰু নাহে তো তিনটা সংখ্যাটো সংখ্যা কি হয় পৰিমেয় ঠিক আছে যিবোৰ হৰণ কৰাতে শেষ হৈ যায় সেইবিলাক কি হয় পৰিমেয় যিবিলাক হৰণ কৰাৰ পিছত ৰিপিটেড হয় সেইবিলাক হ'ব পৰিমেয় যিবোৰ সংখ্যা হৰণ কৰাতে ৰিপিটেড নহয় বাঢ়ি গৈ থাকে সেইবোৰ কি হ'ব অপৰিমেয় এইটো চোৱাচোন এইটো ডট ডট আছে এইটো কি হৈছে তোমাৰ 2.3434 ৰিপিটেড মানে কি পৰিমেয় ৰিপিটেড এইটো চোৱা বাঢ়ি গৈ আছে কোনটো বাঢ়ি গৈ আছে অপৰিমেয় তো আশা করি তোমালোকে কনসেপ্টটো ধুনীয়াকৈ বুজি পাইছা তো পৰিমেয় অপৰিমেয় সংখ্যাৰ ওপৰত এমচিকিউ তোমালোকৰ বহুত আহে যিকোনো ক্লাছত হওক বা তোমালোকৰ জনাটো বহুত প্ৰয়োজনীয় তো এইবিলাক হৈছে তোমাৰ পৰিমেয় অপৰিমেয় কিছুমান এক্সাম্পল আৰু ফুল কনসেপ্ট ইয়াতে আছে তোমালোকে আরেকবাৰ ৰিপিটেড ভালকৈ চাই ল'বা তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব অথবা তোমালোকে বুজি পাইছা আকৌ এনেকুৱা যদি ভিডিঅ' আৰু পাব বিচাৰা তোমালোকে কমেণ্টত জনাই দিবা মই তাৰ ওপৰত ভিডিঅ' বনাই দিম